আৰু মোৰ পিতৃ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই মোক বাৰে বাৰে কৈছিল যে নৰেনে এনেকৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এনেকুৱা কুচকাৱাজ কৰে, এই লাঠি প্ৰদৰ্শন কৰে, অমুক কৰে, তই গৈ তাতে সেই শিক্ষা ল'বি। তেতিয়া মই মোৰ ঘৰ কলিবাৰী, তেজপুৰৰ কলিবাৰী, ঘৰত কিতাপ থৈ খোৱা খাদ্য খাই আকৌ দৌৰি দৌৰি তেজপুৰৰ এই একাডেমি স্কুললৈ আহিছিলোঁ। আহি নৰেন্দ্ৰ শাস্ত্ৰীৰ ওচৰত আমি এই ৰাষ্ট্ৰীয় স্বয়ংসেৱকৰ যি কুচকাৱাজ এই আমি পৰিদৰ্শন কৰিছোঁ বা শিক্ষা লাভ কৰিছোঁ। সেইদিনা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এটা শিবিৰত গৈ পেলাই তেখেতে কৈ দিলে যে তেখেতৰ পিতৃ বিষ্ণুপ্ৰসাদ ৰাভাই তালৈ যাবলৈ গৈছিলে সৰুতে 10 বছৰ বয়সত। এতিয়া তেখেতৰ পিতৃ এজন কমিউনিষ্ট নেতা, তেখেতে আজীৱন বাওঁপন্থী হেৰিলৈ থকা, তেখেতে যদি তেনেকৈ কৈছিলেই তেখেতক 10 বছৰ বয়সতে, তেখেতে আগতে নগ'লে কিয়? এতিয়া এই ৰাজনৈতিক পৰিক্ৰমাত গৈ যোৱা 5 বছৰত তেখেতৰ বিফলতা সেইবোৰ ঢাকিবলৈ গৈ RSSৰ শৰণাপন্ন হৈ এটা টিকেটৰ কাৰণে এজন স্বনামধন্য ব্যক্তিক বদনাম কৰাৰ নিচিনা কথা হৈছে। সেইটো কেতিয়াও গ্ৰহণযোগ্য নহয়। পৃথ্বীৰাজ ডাঙৰীয়া মোৰ একে ঘৰৰ ওচৰৰ নিজৰ দাদাৰ নিচিনা, তেখেতক মই একো কোৱা নাই, কিন্তু সেই যে ৰিপ্ৰেজেণ্টেটিভ অফ তেজপুৰ সমষ্টি, মোৰ প্ৰতিদ্বন্দ্বীও নহয়, মোৰ স্বনামধন্য দাদা, মই তেখেতক শ্ৰদ্ধা কৰোঁ। কিন্তু বিষ্ণুপ্ৰসাদ ৰাভা পৃথ্বীৰাজ ৰাভাৰ দেউতাকৰ লগতে অসমবাসীৰো দেউতাক আৰু এজন অভিভাৱক, যোনে অসমবাসীক বিশ্বৰ ওচৰত চিনাকি কৰি দিওঁতে তেখেতৰ অৱদান আছে। তেনেকুৱা এজন স্বনামধন্য ব্যক্তিৰ নাম এটা সাধাৰণ ৰাজনৈতিক মুনাফাৰ বাবে বিক্ৰী কৰাটো অতিকৈ গৰিহণাৰ যোগ্য। আৰু এইটো কথাৰ কাৰণে তেখেতক খোলাকে কৈছোঁ, অসমীয়া ভাষাত বেয়া পাইছোঁ। তেখেতৰ ভাতৃয়ে কথাটো ভাতৃয়েতো ক'বই, ভাতৃয়েতো জানেই, ভাতৃটো মোতকৈ আপোন ভাতৃ, মইতো ঘৰৰ ওচৰৰ দূৰৰ মানুহ আৰু বহুত সৰু বয়সত তেখেততকৈ। ভাতৃয়েও নাকচ কৰিছে কথাটো। সাধাৰণ ৰাজনৈতিক মুনাফাৰ বাবে এনেকুৱা ধৰণৰ কাণ্ড কৰাটোত চিধা কথাত বেয়া পাইছোঁ, আৰু মই নহয় সমূহ অসমবাসীয়ে বেয়া পাইছে।